মুখত লজ্জিত হৈ এজন কেব চালকে উজাৰিলে ক্ষোভ সামাজিক মাধ্যমত ক্ষোভিত কেব চালকৰ বিস্ফোৰণ জুবিন ক্ষেত্ৰ মানে এতিয়া কেৱল ধুলি বালি বুলি মনৰ ক্ষোভ ব্যক্ত কৰিলে চালকগৰাকীয়ে ভয়ংকৰ প্ৰদূষিত পৰিৱেশত প্ৰাণৰ শিল্পীগৰাকীক ৰখা বুলি তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰিলে চালকগৰাকীয়ে কাষৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানক লৈ প্ৰতিক্ৰিয়া এগৰাকী চালকৰ দোকান পোহাৰসমূহৰ পৰা নিচাযুক্ত সামগ্ৰী বিক্ৰীৰে পৰিৱেশ অধিক বিনষ্ট হোৱাৰো আশংকা ব্যক্ত কৰিলে চালকগৰাকীয়ে পানি মারাতো সরকার আজির পরে আর জুবিন ক্ষেত্র না হোক কে আইন মোরা যে অসমীয়া বুলি কবা কারণে লাজ লাগছি ভাড়া এটা লৈ আইছো কলকাতার মানুষ জুবিন ক্ষেত্র চাব লৈ আইছো বুকিং করছে লৈ আইছো লৈ মানুষ কি কৈছি জানা কৈছি ভাইটি কি জুবিন ক্ষেত্র দেখোন অকল ধুলা 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 লাজ লাগছি আজি মোর কি কম আমার প্রাণর জুবিন দা এনেকে ধুলার মাজত রাখি থৈ দিছি পানি মারা মানুহ এটাও নাই পানি মারাতো সরকার ব্যর্থ আজি আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ এটা পানি মাৰা মানুহ নাই কিমান বয়সীয়াল মানুহ আহিছে ধুলা ধুলা বালা ভৰ্তি চাৰু চাই দোকান বহি দিছে কি হ'ব দোকান হলে কি হ'ব শিখৰ পাই চাদা পাই দুদিন পিছত ভাং পাৱা হ'ব বেলেগ আৰু কি কিন্তু এই জুবিন ক্ষেত্ৰখন যে অলপ বনাব লাগে অলপ ভাল লগা কৰিব লাগে সেইটো কিন্তু কাৰো খবৰ নাই ইলেকশ্যন আহি আছে ইলেকশ্যন যোৱাৰ পিছত কিজানি এইবিলাক উঠাই দিব কোন জুবিন পাহৰি যাব মানুহে বুজি পাইছা না ইলেকশ্যনৰ কাৰণে অলপমান ৰাখি থৈ দিছে তাৰপিছত এইগিলা মাটিত কিজানি হোটেল হৈ যাব হোটেল দুদিন পিছত হোটেল হৈ যাব অলপমান কাম কৰ আমাৰ জুবিন দাক অলপমান যাতে মানুহৰ মাজত ৰাখিব পৰা ব্যৱস্থা কৰি দি আমিতো দুখীয়া মানুহ ভাই আমিতো একো কৰিব নোৱাৰো জাষ্ট আমি ক'ব পাৰো কৰবে গুণি লাগব চৰকাৰে কৰিব লাগব বুজি পাইছা না এই দেখছ না অৱস্থা নাই তাৰমানে দেখলি বেয়া লাগে আজি বাহিৰৰ মানুহ তাই লাজ দি থৈ গৈছে এই জুবিন ক্ষেত্ৰত কৈছে ধুলা 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 বেলেগ